যে ডিফিকাল্ট ষ্টেট আৰু মই ঝাৰখণ্ডত জিকিম বুলি আপোনালোকে মোক বহুতবাৰ সুধি আছিল মইতো ক্লেইমো কৰা নাছিল মই প্ৰথম দিনৰ পৰাই যেহেতু পলিটিক্যালি মই জানিছিলো আপোনালোকে মোক যেতিয়া ইয়াত যোৱা মাহত লগ পাইছিলে ঝাৰখণ্ড কি হ'ব মই আপোনালোকক এটাই কৈছিলো যে ঝাৰখণ্ড ইজ এ ডিফিকাল্ট ষ্টেট কিয় ডিফিকাল্ট মই প্ৰেক্টিক্যাল কথা বতৰাত কম ঝাৰখণ্ডত এটা ডেমোগ্ৰাফি আছে যেটো ডেমোগ্ৰাফিৰ লগত যুজ কৰাটো ইটস এ টাফ জব বাট still মই ভাবো যে party has done a great job বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে in the giving circumstances কিন্তু ঝাৰখণ্ড তো ডিফিকাল্ট ষ্টেট বুলি মই আপোনালোকক আগতেই কৈ গৈছিলো আৰু কেতিয়াও মোৰ টুইটাৰ কেতিয়াও মোৰ অসমত কোনো মিডিয়া ইন্টাৰেকশনত মই কেতিয়াও কোৱা নাছিলো যে we are going to win গতিকে কিন্তু এনেকুৱা নহয় যে পাৰ্টিয়ে সবত জিকা জাগাত বিলাকতে যাব হাৰা জাগা বিলাকতো কোনোবা যাব লাগিব না গতিকে এটো মই ভাবো যে এটো মোৰ উত্তৰটো এমাহ আগতে আপোনালোকক মই ইয়াত দি থৈ গৈছো সেইকাৰণে ইয়াতটো মছলা বিচাৰিব লগা একো নাই যে ডিফিকাল্ট ষ্টেট আৰু মই ঝাৰখণ্ডত জিকিম বুলি আপোনালোকে মোক বহুতবাৰ সুধি আছিল মইতো ক্লেইমো কৰা নাছিল মই প্ৰথম দিনৰ পৰাই যেহেতু পলিটিক্যালি মই জানিছিলো আপোনালোকে মোক যেতিয়া ইয়াত যোৱা মাহত লগ পাইছিলে ঝাৰখণ্ড কি হ'ব মই আপোনালোকক এটাই কৈছিলো যে ঝাৰখণ্ড ইজ এ ডিফিকাল্ট ষ্টেট কিয় ডিফিকাল্ট মই প্ৰেক্টিক্যাল কথা বতৰাত কম ঝাৰখণ্ডত এটা ডেমোগ্ৰাফি আছে যেটো ডেমোগ্ৰাফিৰ লগত যুজ কৰাটো ইটস এ টাফ জব বাট still মই ভাবো যে party has done a great job বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে in the giving circumstances কিন্তু ঝাৰখণ্ড তো ডিফিকাল্ট ষ্টেট বুলি মই আপোনালোকক আগতেই কৈ গৈছিলো আৰু কেতিয়াও মোৰ টুইটাৰ কেতিয়াও মোৰ অসমত কোনো মিডিয়া ইন্টাৰেকশনত মই কেতিয়াও কোৱা নাছিলো যে we are going to win গতিকে কিন্তু এনেকুৱা নহয় যে পাৰ্টিয়ে সবত জিকা জাগাত বিলাকতে যাব হাৰা জাগা বিলাকতো কোনোবা যাব লাগিব না গতিকে এটো মই ভাবো যে এটো মোৰ উত্তৰটো এমাহ আগতে আপোনালোকক মই ইয়াত দি থৈ গৈছো সেইকাৰণে ইয়াতটো মছলা বিচাৰিব লগা একো নাই যে ডিফিকাল্ট ষ্টেট আৰু মই ঝাৰখণ্ডত জিকিম বুলি আপোনালোকে মোক বহুতবাৰ সুধি আছিল মইতো ক্লেইমো কৰা নাছিল মই প্ৰথম দিনৰ পৰাই যেহেতু পলিটিক্যালি মই জানিছিলো আপোনালোকে মোক যেতিয়া ইয়াত যোৱা মাহত লগ পাইছিলে ঝাৰখণ্ড কি হ'ব মই আপোনালোকক এটাই কৈছিলো যে ঝাৰখণ্ড ইজ এ ডিফিকাল্ট ষ্টেট কিয় ডিফিকাল্ট মই প্ৰেক্টিক্যাল কথা বতৰাত কম ঝাৰখণ্ডত এটা ডেমোগ্ৰাফি আছে যেটো ডেমোগ্ৰাফিৰ লগত যুজ কৰাটো ইটস এ টাফ জব বাট still মই ভাবো যে party has done a great job বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে in the giving circumstances কিন্তু ঝাৰখণ্ড তো ডিফিকাল্ট ষ্টেট বুলি মই আপোনালোকক আগতেই কৈ গৈছিলো আৰু কেতিয়াও মোৰ টুইটাৰ কেতিয়াও মোৰ অসমত কোনো মিডিয়া ইন্টাৰেকশনত মই কেতিয়াও কোৱা নাছিলো যে we are going to win গতিকে কিন্তু এনেকুৱা নহয় যে পাৰ্টিয়ে সবত জিকা জাগাত বিলাকতে যাব হাৰা জাগা বিলাকতো কোনোবা যাব লাগিব না গতিকে এটো মই ভাবো যে এটো মোৰ উত্তৰটো এমাহ আগতে আপোনালোকক মই ইয়াত দি থৈ গৈছো সেইকাৰণে ইয়াতটো মছলা বিচাৰিব লগা একো নাই